জিন্দাবাদ নরেন্দ্র মোদী জিন্দাবাদ মই এতিয়া সন্মানীয় নেতা ৰাজাক অসম চৰকাৰৰ স্বাস্থ্য বৰকাপ্তানি বিভাগৰ জ্যেষ্ঠ মন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতৰ বক্তব্য দাঙি ধৰিবলৈ অনুৰোধ জনাইছো। ভাৰতৰ আমাৰ সকলোৰে সন্মানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰীসকল, বিধায়কসকল, আমাৰ দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল, গণ পৰিষদ দলৰ কাৰ্যকাৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পদৰ প্ৰাৰ্থী পল্লৱ লোচন দাস ডাঙৰীয়া, আজি দুইটা লোকসভা সমষ্টিৰ পৰা অহা মোৰ অতিকে শ্ৰদ্ধাৰ আই মাতৃসকল, বন্ধু বান্ধৱীসকল আৰু সেৱাৰথলী ৰাইজ, পোনপ্ৰথমে ভাৰতীয় জনতা পাৰ্টিৰ হৈ এই অভূতপূৰ্ব সমাৱেশত অংশগ্ৰহণ কৰা তেজপুৰ আৰু লখিমপুৰ লোকসভাৰ প্ৰতিগৰাকী ৰাইজলৈ মোৰ শ্ৰদ্ধা আৰু হিয়া ভৰা শুভেচ্ছা নিবেদন কৰিছো। শ্ৰদ্ধা ৰাইজ, এই ভূমি পবিত্ৰ ভূমি। কনকলতা বৰুৱা, মুকুন্দ কাকতি, কোমলী দেৱী, মহিৰাম কোচ, তিলেশ্বৰী বৰুৱা, ৰতন কছাৰী, খগুলী দেৱী, মণিৰাম কছাৰী, লেৰেৰা কছাৰী, হৰুনাথ চুতীয়া, দয়াল পানিকা, দয়াল কুৰুকু, মন্দ নাথৰ দৰে অগণন বীৰ আত্মাই অসমত স্বাধীনতা সংগ্ৰামত যোগদান কৰিছিল আৰু এইসকল বীৰে অবিভক্ত শোণিতপুৰ জিলাৰ পৰা শ্বহীদ হৈ আমাক স্বাধীনতা দি থৈ গৈছিল। এই শ্বহীদসকলে কাৰ কাৰণে আমাক স্বাধীনতা দি থৈ গৈছিল? আমাৰ যাতে ভৱিষ্যতৰ প্ৰজন্ম সুৰক্ষিত হয়, অসমখনত যাতে স্বদেশ আৰু স্বজাতিৰ অধিকাৰ সুৰক্ষিত